ষ্টেচনৰ পৰা গুচি যোৱা ৰেল ধৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনা থিতাতে প্ৰাণ হেৰুৱালে এজন লোকে দুজন লোক গুৰুতৰভাৱে আহত কাছাৰৰ হুলাসনগৰত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা দেওবাৰে নিৰ্ভিয়া অঞ্চলৰ পৰা অনিপুৰ ৰেলৱে ষ্টেচনলৈ যোৱাৰ পথত হুলাসনগৰৰ সমীপত এই হৃদয় বিদাৰক দুৰ্ঘটনাটো সংঘটিত হয় দুল্লবচাৰা ৰেল ষ্টেচনৰ পৰা ৰেলখন গুচি যোৱাত তিনি বাইক আৰোহীয়ে খৰধৰকৈ পৰৱৰ্তী ৰেল ষ্টেচনলৈ গৈ ৰেলত উঠিব বিচাৰিছিল কিন্তু পৰৱৰ্তী ষ্টেচন গৈ পোৱাৰ আগতেই হুলাসনগৰৰ কাষত বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে ফলত তিনিগৰাকী আৰোহীয়ে পথত বাগৰি পৰে তিনিগৰাকী আৰোহীৰ ভিতৰত এজন মানিকচান ৰবি দাসৰ থিতাতে মৃত্যু হয় তেওঁৰ ঘৰ দুল্লাবচাৰাৰ ওচৰৰ ফানাই চাহ বাগিচাত তাৰ লগতে আন দুজন আৰোহী সুদীপ উপাধ্যায় আৰু ব্ৰজেশ কুহাৰ গুৰুতৰভাৱে আহত হয় স্থানীয় লোকে লগে লগে তেওঁলোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে আহত দুজনৰ ভিতৰত সুদীপ উপাধ্যায় সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰাতাবাৰী আৰক্ষী তাত উপস্থিত হৈ মৃতকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে